এইয়া আজি আমি আহিলোঁ গুৱাহাটীৰ বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা IPL চাবলৈ আৰু গোটেই অসমৰ ৰাইজৰ উত্তাৱল আৰু 2 ঘণ্টামানৰ আগতেই আমি আহিছিলোঁ আৰু ৰাস্তাতে এয়া ক্ৰিকেটাৰসকলৰ বাছখন পালোৱেই নহয় গাড়ী নিজে পাৰ্কিং কৰি তাৰপিছত এয়া জাৰ্চি কিনিবলৈ আহিল তাতো মানুহৰ ভিৰ বতৰ বেয়া বৰষুণ পৰো পৰো অৱস্থা তথাপিতো মানুহৰ উৎসাহ কিন্তু কমা নাই এইয়া নিজৰ ছাপোৰ্ট কৰা দলটোৰ এটা জাৰ্চি পিন্ধিবলৈ সকলোৰে হেঁপাহ আমাৰ আকৌ এয়া ল'ৰাই CSK জাৰ্চিহে পিন্ধিব তেওঁ ছাপোৰ্টাৰ বোলে বিৰাট উৎসাহ অসুস্থ ল'ৰাটো পেটত চিলাই আছে তথাপিতো আহিবলৈ বিৰাট উৎসাহ আগৰ পৰাই লাগি আছে এয়া এইফালে ফূৰ্তি মুখত আৰু এয়া তাৰপিছতে এটা কেপ ল'লোঁ লৈ এয়া সকলোৰে লগত খোজকাঢ়ি আগবাঢ়ি গ'লোঁ কাৰণ গাড়ী পাৰ্কিং অকণমান আগতেই কৰিব লাগে তাৰপাছত অকণমান সময় খোজকাঢ়ি গেটলৈকে যাব লাগে বৰষুণ পৰো অৱস্থা তথাপিতো দেখিছেনে জনসমাগম এয়া ক্ৰিকেটাৰ সকলো ফিল্ডত নামিছে আৰু যাৱতীয় কাম কাজবিলাক কৰি আছে খেল এতিয়াও আৰম্ভ হোৱা নাই এজনকৈ মানুহে আগবাঢ়ি আহিছে আমি লেডিজসকল আগত আহিলোঁ এয়া দেউতাক আৰু ল'ৰাও আহিলে আৰু আহি এয়া আমি আমাৰ ছিটৰ নাম্বাৰ ছিট ল'লোঁ তাৰপিছত 2 একপি ফটো মাৰিলোঁ আৰু তাৰ মাজতে এয়া আকৌ খেলৰ উৎসাহ সঁচাই নিজৰ ছাপৰ্টিভ টিমবিলাকৰ লোকসকলে একদম কিৰিলি পাৰি উৎসাহ দিছে আৰু আমিও যথেষ্ট এনজয় কৰিলোঁ খেলখন কিন্তু যেনেধৰণে প্ৰতিদ্বন্দ্বিতা হ'ব লাগিছিল কিবা এটা তেনেধৰণৰ নহ'ল আমাৰ ল'ৰা একদম ছাপৰ্টিভ টিমটো খুব কম সময়ৰ ভিতৰতে সকলো আউট হৈ 127 ৰান কৰিলে CSK মনটো বেয়া মনটো ডাউন তথাপিতো কিন্তু ৰিয়ানক চাবলৈ উৎসাহ ঘৰৰে ল'ৰা নাচাম কিয় গতিকে মই উৎসাহেৰে খেলখন চালোঁ অকলেকে চালোঁ খুব বেছি মানে পক্কা প্ৰতিদ্বন্দ্বিতা নহ'ল যদিও মানে ভালেই লাগিল খেলখন আৰু মোৰ জানেনে গাটো বেয়া আছিল মূৰৰ বিষ আহিবলৈ অকণমান ইচ্ছা নাছিল কিন্তু দেউতাক আৰু পুতেকৰ জোৰত আহিলোঁ কিন্তু ইয়ালৈ অহাৰ পিছত বেমাৰ ক'লৈ গ'ল ধৰিবই নোৱাৰিলোঁ সময়খিনি খুব এনজয় কৰা যায় আৰু অসমৰ সকলো ঠাইৰ পৰা আহিছে আমাৰ ওচৰে পাজৰে বহা লাইনৰ মানুহখিনি কোনোবা যোৰহাটৰ পৰা আহিছে গোলাঘাটৰ পৰা আহিছে তিনিচুকীয়া ডিব্ৰুগড় সকলো ঠাইৰ পৰা কোনোবাই ৰাতিপুৱা জনশতাব্দী এক্সপ্ৰেছত আহি 12 বজাত পাইছেহি আৰু কোনোবাই আকৌ ৰাতিয়ে আহিছে নাইট ছুপাৰত আহি ইয়াত আহি হোটেলত আছে আৰু ইমান বেয়া বতৰটো যে ইমান দূৰৰ পৰা আহিছে সেইটোৱে ডাঙৰ কথা সঁচাই অনুৰাগী ফাৰ্ষ্ট ইনিংছ শেষ হোৱাৰ পিছত এয়া গীত নৃত্যৰ এটা অনুষ্ঠানো ৰাখিছিল সেই সময়কণ সকলোকে ধৰি ৰাখিলে এই গীত নৃত্যৰ অনুষ্ঠানসমূহে তাৰপিছত আকৌ ৰাজস্থানৰ বেটিং আৰম্ভ হ'ল আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে জয়ী হ'ল
আৰু ৰাবি কৃষ্ণ ৰাধেকা ৰাবি কৃষ্ণ